নিশ্চয়কৈ ৰাজদীপ পুৱাৰে পৰা যি দৃশ্যাংশ সেই দৃশ্যাংশ দেখুৱাই আছোঁ যে তৃতীয়বাৰৰ বাবে NDA চৰকাৰ অৰ্থাৎ দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰিব কাইলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ বাবে যি বৰ্ণাঢ্য কাৰ্যসূচী বা যি ধৰণৰ আচলতে কাৰ্যসূচী সেই কাৰ্যসূচীৰ বাবে অৰ্থাৎ শপত গ্ৰহণ কাৰ্যসূচীৰ বাবে যি আয়োজন সেই আয়োজন বৰ্তমান যুদ্ধংদেহী প্ৰস্তুতি ইয়াতে চলিছে। এয়া হৈছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰিৱেশ। সেই পৰিৱেশটো যদি আমি দেখুৱাওঁ যে আনটো মই যদি কেমেৰা লেন্স জুম কৰিব সম্ভৱ হয় তেন্তে দেখাম যে এটা স্থান থাকিব যিটো স্থানত যে সিটো পাৰৰ যিটো স্থান দেখিছে সেই স্থানত হ'ব এটা চেকিং পইণ্ট আৰু মই বৰ্তমান যি স্থানত আছোঁ এই স্থানত হ'ব আন এটা চেকিং পইণ্ট। অৰ্থাৎ এই যি পথ আছে এই পথছোৱাত যিসকল সাধাৰণ জনতা আহে বা সাধাৰণ যিসকল লোক আহে বা বিভিন্ন যি নিগম নিকায় বা যি মৰ্চা বা যি বুথ পৰ্যায়ৰ সভাপতি বা পঞ্চায়ত পৰ্যায়ৰ যিসকল প্ৰতিনিধি আহিব সেই প্ৰতিনিধিসকল এই যি পথ বা এই যি প্ৰৱেশদ্বাৰ এই প্ৰৱেশদ্বাৰেৰে ইয়াৰ ভিতৰ ভাগলৈ তেওঁলোক যাব পাৰিব। আৰু তাৰ বিপৰীত দিশে যদি আমি চাওঁ যে আনটো যি দিশ আছে বা আনটো ফালে সেইফালেৰে যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি প্ৰধানমন্ত্ৰীগৰাকী বা যিসকল VIP গেষ্ট আছে সেই গেষ্ট সেই দিশেৰে ইয়াতে ভিতৰ ভাগলৈ সোমাব পাৰিব। গতিকে এনেধৰণে যি প্ৰস্তুতি চলিছে ভিতৰ ভাগৰ যদি আমি পৰিৱেশ দেখুৱাওঁ যে যিহেতু ভিতৰলৈ যোৱাৰ বাবে অনুমতি প্ৰদান কৰা হোৱা নাই, বাহিৰৰ পৰাই গোটেই দৃশ্যাংশসমূহ দেখুৱাব লাগিব। এনেধৰণৰ যুদ্ধংদেহী প্ৰস্তুতি চলিছে। প্ৰায় হাজাৰৰো অধিক যি কৰ্মী বা ইয়াতে যিসকল শ্ৰমিক সেই শ্ৰমিকসকলক নিয়োজিত কৰা হৈছে। পুৱাৰে পৰা যথেষ্ট সংখ্যক শ্ৰমিক লৈ অহা হৈছে, তেওঁলোকক কামত নিয়োজিত কৰা হৈছে কিয়নো মাজত মাত্ৰ কেইটামান ঘণ্টা আছে। কাইলৈ দুপৰীয়া যি 11:40 যিহেতু মুখ্যমন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কালিৰ দিনটোত দেখা পোৱা গৈছিল যে ৰাজ্যপালৰ পৰা অনুমতি বিচাৰি 102জনীয়া যি বিধায়কৰ স্বাক্ষৰ সম্বলিত যি পত্ৰ সেই পত্ৰ প্ৰদান কৰা হৈছিল ৰাজ্যপালক আৰু সেই পত্ৰৰ দ্বাৰাই অনুমতি বিচৰা হৈছিল যে এই শপত গ্ৰহণ কাৰ্যসূচীৰ বাবে। আৰু ৰাজ্যপালৰ অনুমতিৰ পাছতেই কাইলৈ দিনটোৰ বাবে বৰ্ণাঢ্য আয়োজন কৰা হৈছে। এনেধৰণে যুদ্ধংদেহী প্ৰস্তুতি আৰু উল্লেখ কৰিব লাগিব যে তৃতীয়বাৰলৈ যিহেতু ৰাজ্যবাসীয়ে অসমত তৃতীয়বাৰৰ বাবে NDA চৰকাৰৰ পক্ষত জনতাই ভোটদান দিছিল বা ৰায় প্ৰদান কৰিছিল আৰু তাৰ পৰিপ্ৰেক্ষিততে বা তাৰ ফলস্বৰূপেই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যিহেতু মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে NDA যিসকল বিধায়ক আছে সেই বিধায়িনী দলে বা বিধায়কসকলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছিল। আৰু তাৰ পাছতে দেখা পোৱা গৈছে যে যিহেতু চূড়ান্ত যিটো প্ৰক্ৰিয়া আছে অৰ্থাৎ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা যি প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াৰ দিশে অগ্ৰসৰ হৈছে। গতিকে দেখা পোৱা গৈছে কাইলৈ 11:40 যিহেতু শপত বাক্য পাঠ কৰোৱাব মুখ্যমন্ত্ৰীক ৰাজ্যপালে। গতিকে তাৰ বাবে এনেধৰণৰ আয়োজন দেখা পোৱা গৈছে যে যথেষ্ট সংখ্যক শ্ৰমিক নিয়োজিত কৰা হৈছে। ইয়াত যি সুৰক্ষাজনিত দিশটোক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে কিয়নো প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰীকে আদি কৰি 21খন যি NDA শাসিত ৰাজ্য আছে সেই ৰাজ্যৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰীকে আদি কৰি কেন্দ্ৰীয় নেতৃবৃন্দ ইয়াতে উপস্থিত হ'ব। VVIP যি গেষ্ট বা অতিথি সেই অতিথিৰ সমাগম হ'ব। সমান্তৰালকৈ প্ৰায় সকলো মিলি প্ৰায় 1.5 লাখ যি জনতা সেই জনতা ইয়াতে বা লোকৰ ইয়াতে সমাগম হ'ব পৰাকৈ অৰ্থাৎ 1.5 লাখ লোকৰ যি কেপাচিটি সেই কেপাচিটিৰ ভিত্তিত এনেধৰণে সাজু কৰা হৈছে। আৰু সমান্তৰালকৈ আন এটা আমি দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিছোঁ যাতে কোনো ধৰণৰ অৰ্থাৎ জনসংখ্যা বা যি ধৰণৰ আচলতে লোক আহে সেই লোকসকলক যাতে প্ৰৱেশত কোনো ধৰণৰ বাধাৰ সন্মুখীন নহয় তাৰ বাবে যি আচলতে গেট আছিল বা যিখন ৱাল আছিল সেই ৱাল কালি ভাগি দিয়া হৈছে কিয়নো প্ৰৱেশৰ ক্ষেত্ৰত যি ধৰণৰ দুৱাৰ বা প্ৰৱেশদ্বাৰ সেই প্ৰৱেশদ্বাৰ বৃদ্ধি কৰাব লাগিব। আৰু সমান্তৰালকৈ আনটো দিশত যদি আমি চাওঁ যে আনটো দিশত প্ৰধানমন্ত্ৰীকে আদি কৰি গৃহমন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰীকে আদি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সেই পথেৰে প্ৰৱেশ কৰিব। আৰু যি পথত দেখা পোৱা গৈছে যে সুৰক্ষাজনিত দিশটোক যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে। আৰু সামগ্ৰিকভাৱে যদি আমি উল্লেখ কৰোঁ ৰাজদীপ যে পুৱাৰে ভাগৰ পৰা বেটেলিয়ানৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ বিভিন্ন বা ৰাজ্যৰ যিসমূহ বেটেলিয়ান আছে সেই বেটেলিয়ানৰ পৰা যিসকল জোৱান আছে তেওঁলোকক লৈ অহা হৈছে, আৰক্ষী জোৱানসকলক লৈ অহা হৈছে। সমান্তৰালকৈ অৰ্ধসামৰিক বাহিনীৰ যিসকল জোৱান আছে সেই জোৱানসকলক ইয়াতে নিয়োজিত
নিশ্চিত কৰা হৈছে যাতে সুৰক্ষাত যাতে কোনো ধৰণৰ সুৰুঙা ৰখি নাযায় আৰু সমান্তৰালকৈ যি ধৰণে গোটেই ব্যৱস্থা প্ৰক্ৰিয়াটো ইয়াতে এনেধৰণে কৰি তোলা হৈছে সজাই পৰাই তোলা হৈছে খানাপাৰা বা সমগ্ৰ গুৱাহাটীক সজাই পৰাই তোলা হৈছে যাতে NDA যি চৰকাৰ সেই চৰকাৰ তৃতীয়বাৰলৈ ৰাজ্যত গতিকে এটাই কথা উল্লেখ কৰিব লাগে পাৰি যে বিজেপিৰ বিশেষকৈ বিজেপিৰ পৰা আৰম্ভ কৰি NDA যি সহযোগী দল আছে সেই দলৰ বিধায়কসকল নেতৃত্ব বা যিসকল সদস্য আছে বিজেপি হওক BPF হওক অসম গণ পৰিষদ হওক প্ৰতিটো ৰাজনৈতিক দলৰ যথেষ্ট তেওঁলোকৰ মাজত উৎসাহ দেখা পোৱা গৈছে তেওঁলোকৰ মাজত যথেষ্ট আশা দেখা পোৱা গৈছে যাতে অসমৰ মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে দায়িত্বভাৰ বিগত 5টা বছৰে কাৰ্যকাল তেওঁ সম্পন্ন কৰিলে এই সম্পন্ন কৰা কাৰ্যকালত যথেষ্ট তেওঁলোকে সুখ অনুভৱ কৰে বা তেওঁলোকে যি আশা কৰিছিল সেই আশামতে ফলাফল লাভ কৰে আৰু যি ফলাফল হিচাপে তৃতীয়বাৰৰ বাবে ৰাজ্যত NDA চৰকাৰৰ পক্ষত ৰাইজে ভোটদান কৰিলে আৰু তাৰ পৰিপ্ৰেক্ষিততে যিহেতু ৰাজ্যত বিজেপি চৰকাৰ বা NDA যি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল গতিকে এই যি 5টা বছৰৰ বাবে সাজু হৈছে বিজেপি বা NDA এই 5টা বছৰ যথেষ্ট আশা কৰিছে যে ৰাইজে যি ধৰণৰ উন্নয়ন বিচাৰিছে বৰ্তমান যি ধৰণে উন্নয়নৰ দিশটো ত্বৰান্বিত হৈছে এনেধৰণৰ উন্নয়নৰ যি ধাৰা সেই ধাৰা যাতে অব্যাহত ৰাখে ইয়াতকৈ যাতে উন্নয়ন আৰু অধিক তীব্ৰতৰ হয় বা আৰু অধিক ক্ষিপ্ৰভাৱে হয় গতিকে ইয়াৰ আশাৰে যিহেতু মুখ্যমন্ত্ৰীগৰাকীক বিচাৰিছে এইবাৰো যিহেতু বিচাৰিছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হওক গতিকে তাৰ যি প্ৰাৰম্ভিক যি সময়ত সেই সময়ত বা শপত গ্ৰহণৰ যি অনুষ্ঠান সেই অনুষ্ঠানৰ বাবেই এনেধৰণৰ যি পৰিৱেশ সেই পৰিৱেশটো আমি দেখুৱাই আছো যে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত যি আয়োজন সেই অনুপেক্ষিত এটা খবৰ আহিছে যে প্ৰধানমন্ত্ৰীগৰাকী কাইলৈ অসমলৈ অহাৰ কথা আছিল কাইলৈ পুৱা 10 বজাত প্ৰধানমন্ত্ৰীগৰাকী আহি পোৱাৰ কথা আছিল কিন্তু সেই ভ্ৰমণসূচীত কিছু হাল হলনি ঘটাই প্ৰধানমন্ত্ৰীগৰাকীৰ আজি যিহেতু বদোদৰাত এক কাৰ্যসূচী আছে গতিকে সেই বদোদৰাৰ পৰা তেখেত পোনে নিশাৰ ভাগতে অসমলৈ আহিব বুলি এটা খবৰ আমাৰ হাতলৈ আহিছে নিশা প্ৰায় 10 বজাৰ পৰা 11 বজাৰ ভিতৰত তেওঁ বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিব কইনাধৰাত তেওঁ নিশা কটাব আৰু কাইলৈ তেখেতে এই শপত গ্ৰহণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি উভতি যাব বুলি এটা খবৰ আহিছে কিবা আপুনি সেই সন্দৰ্ভত তথ্য লাভ কৰিছে নেকি এই সন্দৰ্ভত ৰাজদীপ বৰ্তমান পৰ্যন্ত যদিও মই চূড়ান্ত বা যি শুদ্ধভাৱে বা বৰ্তমান মই যদিও খবৰ বৰ্তমানলৈকে আচলতে শুদ্ধ ৰূপত পোৱা নাই তথাপিও আশা কৰিব পাৰি কিয়নো প্ৰধানমন্ত্ৰীগৰাকীৰ যি কাৰ্যসূচী আছে সেই কাৰ্যসূচীৰ পৰাই তেওঁৰ অসমলৈ হয়তো আগমন হ'ব পাৰে বা অসমলৈ তেওঁ আহিব পাৰে গতিকে এই যি আশা সেই আশাই যথেষ্ট আছে বৰ্তমান দেখা পোৱা গৈছে বা আশা কৰা হৈছে কিন্তু কেনেধৰণৰ আচলতে সিদ্ধান্ত লৈছে কিছু সময় পাছতে আচলতে স্পষ্ট হৈ পৰিব কিন্তু এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব পাৰি যে গৃহমন্ত্ৰীগৰাকী হওক বা নিৰ্মলা সীতাৰমণ বা নীতিন নবীনৰ পৰা আৰম্ভ কৰি ৰাজনাথ সিং শিৱৰাজ সিং চৌহান কিন্তু কাইলৈ বা সন্ধিয়া 7 বজাত বা নিশা 10 বজাত তেওঁলোক আহি উপস্থিত হ'ব গতিকে যিহেতু দেখা পোৱা গৈছে যে কেন্দ্ৰীয় যি নেতৃত্ব আছিল বা মন্ত্ৰী আছিল সেই মন্ত্ৰীসকল যিহেতু আজি নিশাৰ ভাগতে আহি উপস্থিত হ'ব গতিকে সমান্তৰালকৈ প্ৰধানমন্ত্ৰীগৰাকীও হয়তো সেই যি কাৰ্যসূচী আছে সেই কাৰ্যসূচীৰ পৰাই পোনে অসমলৈ তেওঁ ৰাওনা হোৱাৰ সম্ভাৱনাই আচলতে প্ৰকট বা সম্ভাৱনাই অধিক গতিকে এনে হ'লেও আচলতে কোনো ধৰণৰ বিশেষ বা যি এনেধৰণো হ'ব পাৰে কিয়নো যেহেতু কেন্দ্ৰীয় নেতৃত্বই আজি নিশাৰ ভাগতে আহি উপস্থিত হ'ব গুৱাহাটীত গতিকে বৰঝাৰ বিমানবন্দৰত নিশা 10 বজাত কেইবাগৰাকীও আহি কেন্দ্ৰীয় নেতৃত্ব বা মন্ত্ৰী আহি উপস্থিত হ'ব সমান্তৰালকৈ সন্ধিয়া 7 বজাতো শিৱৰাজ সিং চৌহানকে আদি কৰি কেইবাগৰাকীও বা ৰাজনাথ সিং আহি উপস্থিত হ'ব গতিকে দেখা পোৱা গৈছে যে প্ৰধানমন্ত্ৰীগৰাকীয়ে হয়তো যি তেওঁ কাৰ্যসূচী আছে সেই কাৰ্যসূচীৰ পৰাই বৰঝাৰ বিমানবন্দৰত তেওঁ হয়তো আহি উপস্থিত হোৱাৰ যি আশা কৰা বা এনেধৰণে কথা ক'ব পাৰি কিন্তু বৰ্তমানলৈকে যি চূড়ান্ত হিচাপে খবৰ দিব পৰা নাই যদিও এটাই কথা ৰাজদীপ উল্লেখ কৰিব পাৰি যে সেয়াই যি আশা সেয়াই আশা যথেষ্ট আছে বুলি ইতিমধ্যে উল্লেখ কৰিব পাৰি কিয়নো তেওঁ যি কাৰ্যসূচী আছে সেই কাৰ্যসূচীৰ পৰা হয়তো গুৱাহাটীৰ দিশে তেওঁ ৰাওনা হ'ব পাৰে কিয়নো যদি কাইলৈৰ দিনটোত যদি পুৱাৰ ভাগত বা যিহেতু তেওঁ 10:30 বজাত বা 10:15 অহাৰ কথা আছিল গতিকে বতৰৰ কি ধৰণে আচলতে হয় বা কেনেধৰণৰ কিয়নো কালিৰ নিশাৰ ভাগতে যিহেতু বতৰৰ যথেষ্ট আচলতে বেয়া আছিল গতিকে উল্লেখ কৰিব পাৰি হয়তো তেওঁ কিছু সময়সূচী আগবঢ়োৱাৰ সম্ভাৱনাই প্ৰকট ৰাজদীপ